নমস্কাৰ। বিশ্ব কবিতা দিৱস উপলক্ষে সকলো সতীৰ্থলৈ শুভেচ্ছা জনাই মই এটা স্বৰচিত কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম প্ৰিয়জন, কবি ৰূপজ্যোতি ভূঞা শইকীয়া। তোমাৰ সুপ্ৰভাততে আৰম্ভ হয় মোৰ কৰ্মময় জীৱন। কেনে আছাতে খোল খাই মোৰ মনৰ দুৱাৰ। কি কৰিছাতে বাজি উঠে মোবাইলৰ ৰিংটন। কেনেকুৱা তে খহি পৰে কথাৰ পাহাৰ। মেলি দিওঁ পুঞ্জীভূত অনুভৱ, আনন্দ আৰু বিষাদৰ। মৰমৰ নৈ বয় আবেগৰ সোঁতে বুকুত খুন্দিয়াই। আজি ৰাতিপুৱা সোনকালে সাৰ পালোঁ। কালি এটা ভয়ানক সপোন দেখিছিলোঁ। বৈ যায় কথাৰ সাগৰ। কাৰোবাৰ সুখ দুখৰ সাক্ষী হ'ব পৰাটো কম ভাগ্য নহয়। এনেকৈয়ে হৈ পৰা তুমি মোৰ সেই বিশেষজন। তোমাৰ এষাৰি মাতেই মোৰ দিনটো ভৰাই তোলে। প্ৰেমময় কৰি তোলে ভাগৰুৱা জীৱন। ইমান নাভাবিবা আছোতো মই জীয়াই থকাৰ হাবিয়াস পাহে। ইমান সুন্দৰ হৈছে বাঢ়ি যায় নীলা চিয়াঁহীৰ আপ। এদিন তুমিও জিলিকি উঠিবা। চাৰিটা শব্দতে নিহিত থাকে বিশ্বজয়ৰ বাসনা। মোৰ কৃতকাৰ্যতাত তোমাৰ আকাশ চোৱাৰ আনন্দ। মৰমৰ ভিক্ষাৰীজনেহে জানে হাজাৰজনৰ মাজতো তেওঁ কিমান অকলশৰীয়া। ময়ো তোমাৰ হাঁহিৰ কাৰণ হ'ব বিচাৰোঁ। মৰমৰ অভিমানত তিতিব বিচাৰোঁ জুৰুলি জুপুৰিকৈ। দিব বিচাৰোঁ জীৱনৰ প্ৰাপ্তিৰ আনন্দ। সেউজীয়া কৰিব বিচাৰোঁ হৃদয়ৰ পথাৰ। ভালে থাকা, মৰম, হেঁপাহ আৰু ভালপোৱাৰে। ধন্যবাদ।